হেল্ল' ফেমিলি অসম চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টৰ যিবিলাক থাৰ্ড গ্ৰেডৰ পোষ্ট আছিল তাত আপোনালোকে বহুতে এপ্লাই কৰিছিল ইয়াৰ ৰিটেন এক্সামিনেশ্যনৰ ডেট আহি গৈছে গতিকে এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ডিটেইলছ মই জনাম কোন তাৰিখে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনটো হ'ব যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নিশ্চয় জানে যে হেল্থ ডিপাৰ্টমেণ্টৰ আপোনালোকে এপ্লাই কৰিছিল গতিকে ইয়াৰ ৰিটেন এক্সামিনেশ্যনৰ ডেট আহি গৈছে গতিকে এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ডিটেইলছ দি দিম কোন তাৰিখে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু আপোনালোকে কেনেধৰণে এডমিট আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি আপুনি আজি ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে চাওঁ আহক গোটেই ডিটেইলছটো আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনটো নটিফিকেশ্যন ওলাইছে গোটেই নটিফিকেশ্যনটো আমি ভালদৰে এবাৰ চাওঁ আহক ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামৰ পৰা নটিফিকেশ্যনটো আহিছে নতুন নটিফিকেশ্যন ইয়াত লিখিছে যে 26/12/2024 তাৰিখে যিটো ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট দিছিল হয়তো আপোনালোকে বহুতে এপ্লাই কৰিছিল তাত গ্ৰেড 3 নন টেকনিকেল আছিল গতিকে এই পোষ্টৰ কাৰণে আপোনালোকৰ পৰীক্ষাটো হ'ব 30/3/2025 অৰ্থাৎ 30 মাৰ্চৰ পৰা আপোনালোকৰ এই পৰীক্ষাটো হ'ব ঠিক আছে আৰু আপোনালোকে ইয়াৰ এডমিট কাৰ্ড আৰু কল লেটাৰবিলাক 21 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব তেওঁলোকৰ ৱেবছাইটটো dme.assam.gov.in নত গৈ আপোনালোকে নিজৰ এডমিটটো আপুনি ডাউনলোড কৰিব পাৰিব গতিকে আপোনালোকে সকলোৱে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে অতি সোনকালে এই ৱেবছাইটলৈ গৈ আপোনালোকে এডমিটটো ডাউনলোড কৰি লওক পৰীক্ষাৰ তাৰিখটো হৈছে 30/3/2025 আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব 21 মাৰ্চ 2025 পৰা 21 মাৰ্চ 2025 পৰাই এডমিট ডাউনলোড কৰিব পাৰিব গতিকে এইটোৱে আছিল নতুন নটিফিকেশ্যন ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামৰ গতিকে সকলোৱে এডমিটটো ডাউনলোড কৰি লওক আহিলে ইমানে ধন্যবাদ